বিদেশীৰ সন্দেহত বাংলাদেশলৈ প্ৰেৰণ কৰিছিল লাহৰীঘাটৰ গুলজাৰ হুছেইন। পুনৰ গুলজাৰ হুছেইন উভতি আহিল স্বগৃহলৈ। 23 মে' নিশা আৰক্ষীয়ে ধৰি লৈ গৈছিল এইজন গুলজাৰ হুছেইনক। বিদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা গুলজাৰ হুছেইনক প্ৰথমে মৰিগাঁও আৰু পৰৱৰ্তী সময়ত গোৱালপাৰা ডিটেনশ্যন কেম্পত ৰাখি নিশা আন্ধাৰৰ সুযোগ লৈ ভাৰত-বাংলাদেশ সীমান্তৰ ননমেন্স লেণ্ডত এৰি থৈ আহিছিল ইণ্ডিয়ান BSFে। লাহৰীঘাটৰ গুলজাৰ হুছেইনৰ লগতে মুঠ 14 জনক ভাৰত-বাংলাদেশ সীমান্তৰ নমেন্স লেণ্ডত এৰি থৈ আহিছিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ আৰক্ষী বিভাগে বিতাড়িতসকলক স্বদেশলৈ উভতাই আনিবলৈ বাধ্য হ'ল। বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই গুলজাৰ হুছেইনৰ গৃহত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি নকৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে। আজি আমি লাহৰীঘাট থানাৰ অন্তৰ্গত বুৰবুৰী গাঁৱত যোৱা 23 তাৰিখে গুলজাৰ হুছেইন নামৰ ব্যক্তি এজনক লাহৰীঘাট আৰক্ষী প্ৰশাসনে তেওঁক বাংলাদেশী ডিপোৰ্টাৰ হিচাপে ফৰেনাৰ হিচাপে ঘোষণা কৰাত তেওঁক উঠাই লৈ গৈছিল। পিছতে তেওঁক আমি পৰস্পৰে আৰু বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ তেওঁক বাংলাদেশত ডিপোৰ্ট কৰা হৈছিল। কিন্তু কেইদিনমান থকাৰ পিছত আজি আকৌ দেখা পাইছোঁ তেখেত ঘৰত। এটা কৌতূহল জাগিছে আৰু গাঁৱৰ মানুহে জনাইছে, তেতিয়া আহি উপস্থিত হৈছোঁ। উপস্থিত হোৱা দেখা পাইছোঁ যে তেওঁৰ লগত বিভিন্ন ধৰণৰ আলোচনা কৰিছোঁ। দেখা পালোঁ যে তেওঁৰ যিটো নোটিছ আহিছিল ফৰেনাৰ ডিপোৰ্টাৰ হিচাপে, তাত আছিল ফাইজুদ্দিন আৰু তাৰ বিভিন্ন ডকুমেণ্টছ দেখা পালোঁ যে তাৰ দেউতাকৰ নামটো মইজুদ্দিন। কিন্তু আমি দেখা পাইছোঁ যে বিশেষকৈ তেওঁৰ দেউতাকৰ ফাইজুদ্দিন আৰু মইজুদ্দিনত থকাৰ বাবে খেলিমেলি হোৱাৰ কাৰণে তেখেতক চাগে ফৰেনাৰ ডিক্লেয়াৰ ঘোষণা কৰিছিল। কিন্তু আৰু এটা পৰিতাপৰ বিষয় যে গাঁৱত তেওঁৰ ঘৰৰ যিকেইজন ভাই ককাই আছে, 3জন ভাই ককাই আছে, 2জন ইণ্ডিয়ান হয়। তেওঁলোকৰ ওপৰত কোনো ধৰণৰ গোচৰ নাই, কিন্তু তেওঁৰ ওপৰত গোচৰ আছে আৰু তেওঁ বিদেশী হিচাপে ঘোষণা হৈ আছে। কিন্তু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ পূৰ্বৰ পৰাই আমাৰ স্থিতি স্পষ্ট যে 1971 চনৰ 24 মাৰ্চৰ পিছত যদি কোনোবা ভাৰতবৰ্ষত আহিছে, এইটোত আমি পক্ষপাতী নহয়, এইটো বিতৰণ কৰিব লাগে ভাৰতবৰ্ষৰ পৰা। কিন্তু তাৰ আগত যদি কোনোবা প্ৰকৃত ভাৰতীয় নাগৰিক আছে, তেওঁলোকক যদি হাৰাশাস্তি হয়, তেনেহ'লে আমাৰ মনত কষ্ট লাগে। যিহেতু এই ব্যক্তিজন অশিক্ষিত লোক, তেওঁ ভালদৰে গাইড কৰিব পৰা নাছিল চাগে কেছসমূহত, তেওঁ সেইকাৰণে চাগে ফৰেনাৰ ডিক্লেয়াৰ হৈছে। কিন্তু তেওঁ দেখা পাইছোঁ যে বিভিন্ন ডকুমেণ্টছত যদি দেখা যায়, সেইবোৰ যদি এজন শিক্ষিত লোক হ'লেহেঁতেন তেনেহ'লে তেনেধৰণৰ সমস্যা নহ'লহেঁতেন। গতিকে আমি প্ৰশাসনক এটা অনুৰোধ জনাইছোঁ যে প্ৰকৃত যিসকল ভাৰতীয় নাগৰিক আছে, এই লোকসকলক হাৰাশাস্তি হ'ব নালাগে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে তেওঁৰ ক্ষেত্ৰত যদি প্ৰকৃত ডকুমেণ্টছকেইটা যদি চাই, নিশ্চয় চাগে বস্তুকেইটা ওলাই পৰিব। আমার নাম গুলজার হোসেন। আপনার ঘর বরবরি, 1 নম্বর বরবরি। কি হয়েছিল? আপনার পুলিশে কি লই গেছিল? পুলিশ লই গেছে মোর কেসের। কেস আছিল। কি তারিখ লই গেছিল আপনার? 23 তারিখে। 23 তারিখ। রাতে 12 বাজে লই গেছে। রাতে 12 বাজে লই গেছিল। পিছত আপনার কোথায় নি কই লই গেছিল? তো থানাত লই গেছিল। পিছত মরিগাঁও লই গো। পিছত আমার উঠাই কিনে আর বাংলাদেশত লই গো। তারপরে কেনেকে আহিল আপনার মতে? পুলিশে ছাড়ি দিছে। তো পুলিশে তাতনি এৰি দিছিল? হ্যাঁ, পুলিশে বাংলাদেশ দিছিলে, বটাৰ ভিতৰত সোমাইছিলে, আকৌ পুলিশে আকৌ ওলাই দিছে। আকৌ পুলিশে আকৌ লৈ আহিছে? হ্যাঁ, আকৌ লৈ আহিছে। লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।